অসমৰ সকলো ৰাইজে উৎকণ্ঠাৰে বাট চাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্ত লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই যে হাতৰ খেল দেখুৱাৰ নিচিনাকে ভেলকিবাজি কিছুমান কৰি আছে, যিটোৰ জৰিয়তে কেতিয়াও কোনো পক্ষে কেতিয়াও জুবিন দাৰ ন্যায় পোৱাটো সম্ভৱপৰ নহয়। জুবিন দাৰ ন্যায় পাবলৈ হ'লে মই আপোনালোকক চিধা চিধিকে কৈ দিছোঁ যে একদম ডাইৰেক্টলি গৈ ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। কিন্তু ছিংগাপুৰত গৈ তদন্ত কৰিবলৈ যি ব্যৱস্থা ল'ব লাগে, প্লেচ অফ অকাৰেঞ্চ, তাত গৈ তদন্ত কৰিবৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগিলে এতিয়ালৈকে তাৰ কোনো ব্যৱস্থা কৰা নাই। 32 দিনৰ মূৰত মাত্ৰ এদিনৰ কাৰণে আমাৰ SIT তালৈ গ'ল, গৈ একো বস্তু নাপায় সুধামুখে ঘূৰি আহিলে। গ'লটো আপোনাৰ কি কয় হেনৰ দৰে গ'ল, ঘূৰি আহোঁতে পেচাৰ দৰে ঘূৰি আহিলে, এটাও তথ্য নিদিলে। তথ্য কিয় নিদিলে? কাৰণ এনেকৈ তথ্য আনিবলৈ বিদেশলৈ গ'লে কোৰ্টৰ অৰ্ডাৰ লৈ যাব লাগে। আমাৰ ইয়াত কোৰ্টৰ জৰিয়তে নগৈ ডাইৰেক্টলি তালৈ যোৱাৰ কাৰণে এইটো ব্যৱস্থা কৰা নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই আচলতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা এইবিলাক মানুহক বচাবৰ কাৰণে আচল প্ৰকৃত তদন্তটো নকৰি তেওঁ ভেকুৱানা তদন্তৰ নামত এটা ভেকুৱানা কৰিছে, যাৰ ফলস্বৰূপে তেওঁ হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো হত্যাকাণ্ড বুলি দি দিব, কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ পাছত সেইটো হত্যাকাণ্ড বুলি প্ৰমাণ কৰিবৰ কাৰণে ছিংগাপুৰৰ যি তথ্য প্ৰমাণ দিব লাগে সেইবিলাক তেওঁ অভিযান নকৰে। এতিয়া কি হ'ব? যিদিনা চাৰ্জশ্বিট দি দিব, যিদিনা চাৰ্জ ফ্ৰেম হ'ব, সেইদিনাই গোটেই অভিযুক্ত বা দোষীবিলাকে সেইদিনাই ৰেহাই পাই যাব, আৰু ৰেহাই পাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সেইদিনাই টল কৰিব। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই খুব নাটক কৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ যাতে তদন্ত প্ৰকৃত ফলাফল নাহে। কি কাৰণে? শ্যামকানু মহন্তক বচাবৰ কাৰণে। বিজেপিৰ সদস্য সিদ্ধাৰ্থ শৰ্মা নিজে বিজেপিৰ ষ্টেট কমিটিৰ ইউথৰ তেওঁ নিজে কালচাৰেল ডিপাৰ্টমেণ্টৰ নিজে আহ্বায়ক হয় তেওঁক বচাবৰ কাৰণে। পবিত্ৰ মাৰ্ঘেৰিটা নিজে মন্ত্ৰী হয় বিজেপিৰ, তেওঁহে আচলতে ছিংগাপুৰত মিটিংখন আয়োজন কৰিছিলে। তেওঁক এতিয়ালৈকে কোনো CID মতাই নাই, কোনো SIT মতাই নাই। তাক মাতি নিছে। এই দোকানত ক'ত বোলে জুবিন দাই লুচি ভাজি খাইছিলে, সিহঁতক কিমান পইচা দিছিলে, দোকানীকেইটাক মাতি নিছে। হয় নে কওক? ক'ৰবাত বিহু মঞ্চ কৰিছিলে, বিহু মঞ্চত কিমান পইচা দিলে সেইটো কথা সুধিবলৈ মাতি নিছে। কিন্তু যিবিলাকে কৰিছিলে এই প্ৰগ্ৰেমটো এতিয়ালৈকে পবিত্ৰ মাৰ্ঘেৰিটাক মতা নাই, এতিয়ালৈকে ৰিণিকী ভূঞা শৰ্মাক এতিয়ালৈকে মতা নাই। ৰিণিকী ভূঞা শৰ্মা সম্পৰ্কে ইমান অভিযোগ আহি আছে, মুখ্যমন্ত্ৰীৰ পত্নী সম্পৰ্কে অভিযোগ কি আহি আছে যে তেওঁ গৈ তাতে ফেশ্বন শ্ব' পাতিছে, তেওঁ বোলে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো ফেশ্বন শ্ব' পাতি আছিলে বুলি অভিযোগ আছে। সেইবিলাক অভিযোগ অহাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কেছটো আগুৱাই নিয়া নাই। কেলে? তেওঁ নিজৰ পৰিয়ালৰ মানুহক বচাবৰ কাৰণে, পবিত্ৰ মাৰ্ঘেৰিটাক বচাবৰ কাৰণে, সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে, শ্যামকানু মহন্তক বচাবৰ কাৰণে। সেইকাৰণে জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায় বুলি মই ভাবোঁ, আৰু প্ৰকৃত ন্যায় পাবৰ কাৰণে মই এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ। সকলো অসমবাসী ৰাইজক মই এই সংগ্ৰামত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।